পৰ্বতত কাছকনি বিচৰা আৰু আমাৰ জুবিন গাৰ্গৰ ন্যায় বিচৰা সেই একে হৈ আছে। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইকেইদিন দেখিছো সকলোৱে কি কৰিছে, তাত ন্যায় হকে মাত মাতিছে। সঁচাকৈ আমি ইমানেই কৈ আছো কিন্তু ন্যায় পাব বুলি আপোনালোকে বিশ্বাস কৰেনে? কোনো কাৰণতে ন্যায় পাব বুলি আপোনালোকে বিশ্বাস নকৰিব। আৰু দেখিছে 5 মাহ সকলি 6 মাহতে এতিয়া সোমাব। আৰু এতিয়ালৈকে কিন্তু সেই জুবিন সমাধি ক্ষেত্ৰৰ বাউণ্ডেৰী ৱালবিলাকেই দিয়া নাই। আৰু তাৰ পিছত আপোনালোকে আশা কৰিব পাৰে নেকি যে জুবিন গাৰ্গে ন্যায় পাব? চাবচোন এতিয়া যেতিয়াই নেকি এতিয়া বাৰিষাটো আহিয়ে গ'ল, বাৰিষাৰ অহাৰ লগে লগে যেতিয়া বৰষুণ পৰিব তেতিয়া কিন্তু জুবিন সমাধিত ভৰি দিবলৈ ঠাই নোহোৱা হ'ব। আৰু মুখ্যমন্ত্ৰীয়েতো নিজ মুখেৰে স্বীকাৰ কৰিছে, 26ত বোলে মই জিকিলেহে তেতিয়াহে মই বোলে জুবিন সমাধি ক্ষেত্ৰত ভৰি দিম, নহ'লে তাৰ আগত বোলে পলিটিক্স কৰা বুলি ক'ব মানুহে। আৰু ৰাজনীতি যিসকল মানুহ যায় সেয়া বোলে ৰাজনীতিকৰণৰ কাৰণেহে যায় বুলি তেওঁ স্পষ্টকৈ কথাখিনি কৈছে। আৰু বহু লোকে এইখিনি দেখিও কি কয়, নেদেখাও ভাও ধৰি থাকে। বন্ধু বান্ধৱীসকল, এতিয়া কওঁ শুনক, দেখিছোঁ এইকেইদিন আমাৰ চচলতো লুইনজ্যোতি পাৰ্টীয়ে আমাৰ কি কৰিছে, ফাষ্ট ট্ৰেক আদালতৰ হৈ পেলাই বা জুবিন গাৰ্গৰ ন্যায় হৈ পেলাই তেওঁ আন্দোলন কৰিছে। আৰু বহু লোকে বাৰু দেই, আমাৰো ভাতৃ সংগঠন কিছু আছে, তেওঁলোকেও গৈ পেলাই আন্দোলনত চামিল হৈছে, আন্দোলন কৰিছে। সেই জুবিন সমাধি ক্ষেত্ৰতেই হওক বা চচলতেই হওক, আপোনালোকেতো দেখিছেই এইকেইদিন হৈয়ে আছে। আৰু মই ক'বলৈ গ'লে শুনক, ফাষ্ট ট্ৰেক আদালত হোৱাৰ লগে লগে দোষীয়ে অতি সোনকালে মুকলি আকাশৰ তললৈ ওলাই আহিব, সেই কথাটো মুখ্যমন্ত্ৰীয়ে জানে। আৰু মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে স্বীকাৰো কৰিছে যে আপোনালোকে কিন্তু মই সেই আদালত বহাম, তেতিয়া কিন্তু আপোনালোকে মোক দুখিব নোৱাৰিব, তেনেকৈ কৈছে। আৰু মুখ্যমন্ত্ৰীয়ে গম পায় সেই আদালত তেওঁ বহুৱাব, কিন্তু তেওঁ আজি এটা কালি এটা অজুহাত দেখাই মুঠতে ইলেকশ্যনৰ পিছ পোৱাবগৈ। আৰু ইলেকশ্যনৰ আগত যেতিয়া এই আদালত বহাব তেতিয়া কিন্তু কি হ'ব জানেনে, সেই দোষী কালপিতকেইটা মুকলি আকাশৰ তললৈ অনায়াসে ওলাই আহিব। আৰু তেতিয়া কি ক'ব, মুখ্যমন্ত্ৰীয়েতো এনেও কৈয়ে আছে ন্যায়ালয়ৰ ওপৰত এতিয়া মোৰ হাতততো নাই, মই কিবা ন্যায় দিব পাৰোঁ নেকি? আৰু এজন কিবা কামাখ্যা প্ৰসাদ তাছা নে কি নে কোনোবা তেলিয়ে এনেকুৱা কোনোবা এজন মই অথনি দেখিলোঁ সকামকাকৈ, কাৰণ মোৰ বহুত কাম চলি আছে ঘৰত, সেইটো কাৰণে মই ইমান হেৰি কৰা নাই। কোনোবা এজনে মুঠতে কাণত বাজিছে আৰু মই এনেকৈ লগাই পেলাই থৈ দিওঁ যে, তেতিয়া কৈ আছে কিয় জুবিন গাৰ্গৰতো ন্যায় দিলেই, এনেকৈ কৈ আছে দেই সেইজনে, জুবিন গাৰ্গৰতো ন্যায় দিলেই, এতিয়াতো বোলে আমাৰ হাতত নাই, আদালতত আছে আৰু দোষী কিজনকতো বোলে জেলত ভৰাই থৈছে, সেইজনে তেনেকৈ কৈছে। আৰু মই এতিয়া কওঁ শুনক, তেওঁলোকে ইমান ইংগিত দিয়াৰ পিছতো আমি ভাবিম নেকি যে তেওঁলোকে আমি বিশ্বাস কৰিম নেকি যে তেওঁলোকে যে জুবিন গাৰ্গক ন্যায় দিব পাৰিব? কেতিয়াও নিদিয়ে। আৰু যেতিয়াই নেকি সেই ফাষ্ট ট্ৰেক আদালত বহাব, হয়তো এইকেইদিনত যদি বহাই দিয়ে তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব ইলেকশ্যনৰ আগত। আৰু তেতিয়া কি হ'ব, সেই কিজনক ৰক্ষণাবেক্ষণ দিব নোৱাৰিব আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে, নোৱাৰিব, কাৰণ ইলেকশ্যন আহি আছে। আৰু ইলেকশ্যনৰ পিছত আহিলে এনেও তেওঁলোক জিকিব, বোলে এই ৰাম এনেই বুঢ়ী নাচনি তাতে নাতিনীয়েকৰ বিয়া নিচিনা হ'ব। আৰু এফালৰ পৰা যোনে এইবিলাক কাম কৰিব গোলকৈ খুন্দন লগাব, আপোনালোকক মই কৈ থলোঁ। গতিকে বহুত অভিবক্তাই বহু ধৰণে কিছুমান কথা কৈছে। আৰু ফাষ্ট ট্ৰেক আদালত হ'ল কি, ফাৰ্ষ্ট মুঠতে একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে ফটাফট, হয়নে নহয়? আৰু সেই ফটাফট আপোনালোকে দেখিছে অভিনীলৰ পাইছেনে? পাৰিলেনে এতিয়ালৈকে ন্যায় দিব? নাই, কত বছৰ হৈ গ'ল, হয়নে নহয়? আৰু বহুত আপোনালোকক এইখন লিষ্টখন দিবলৈ গ'লে বহুত হৈ যাব। আৰু ইমানখিনি কথা মনতো নাথাকে দিয়কচোন। কিছুমান এতিয়া ভিডিঅ' এটা বনালে মনটো হ'ব লাগে ন, একো বেলেগ বাহিৰা ভাৱনা চিন্তা আহিব নালাগে। এতিয়া মই চিন্তা কৰি আছোঁ, ভিডিঅ'টো বনাই আছোঁ, আৰু ইফালে মই কি কৰিছোঁ, ভাতৰ চিন্তা কৰি আছোঁ। আৰু কালি বিশ্বাস কৰিবনে, যি ভিডিঅ' মই বনাই আছোঁ, মই যেতিয়া চব্জি বনাইছোঁ একদম পুৰা তেল পৰি পেলাই এইবিলাক চামৰা উঠি গৈছে। জলকীয়া এটা, কেঁচা জলকীয়া কেনেকৈনো দি দিলোঁ মই গমেই নাপাওঁ। যিয়ে নহওক, জুবিন গাৰ্গৰ ভিডিঅ' বনাইছোঁ, তাৰ মাজতে মোৰ নিজৰ ব্যক্তিগত কথাও কৈছোঁ, আপোনালোকে একে মাফ কৰিব। এনেকুৱা কথা মই নকওঁৱেই, তথাপিও কিন্তু আৰু মই কৈছোঁ। বন্ধু বান্ধৱীসকল,
আপোনালোকে দেখিছে জুবিন গাৰ্গৰ যি এতিয়া মানে ৱালৰ কথাকে কওঁ প্ৰথমতে আমি যে ভাবি আছোঁ যে জুবিন গাৰ্গে ন্যায় পাব যদি জুবিন গাৰ্গৰ ন্যায় পোৱাৰ ইমান হেৰি দিলে হয় মানে তেওঁলোকৰ ইচ্ছা থাকিলে হয় অতদিনে কিন্তু এই 5-6 মাহে কি কৰিলে হয় গোটেই বাউণ্ডেৰী দি কৰি একদম সম্পূৰ্ণ কৰিলে হয় কিন্তু কি কৰিছে জানে তেওঁলোকে সেই য'ত জুবিন গাৰ্গক মানে হেৰি দিছিলে কি বুলি ক'ব লাগিব মানে জ্বলাইছিলে সেই জেগাকণ তেওঁলোকে কি কৰিছে এই চৰাইক যে বন্দী কৰে গিল দি থৈ দিছে আৰু সেই গিলৰ ঠাইত যদি গ্লাছ দিলে হয় তেতিয়াও হ'ল হয় কিন্তু গিল যে দিছে আপোনালোকে জানেনে ফটো এখন মাৰিবলৈও সেই গিলৰ হেৰিবিলাকৰ পৰা নোৱাৰে আৰু সেয়াই তেওঁলোকে কাম কৰিছে আৰু কিমান কি ক'ম আৰু ক'লেও বোলে এইজনীয়ে এইখন কথা কৈ থাকে বুলি ক'ব নহয় জানো আৰু ভাল কামততো ভাল বুলিয়ে ক'ম কিন্তু একেবাৰে লেহেমীয়া গতি সেই গিল সোপাকে কিবা কিবি কৰি আছে নাই মুঠতে একো নাই এনেই দেই আৰু বৰষুণ পৰাৰ লগে লগেতো একদম একে জহন নামে যাব যি নেকি সেয়াৰ ৰঙা মাটি আৰু বন্ধু বান্ধৱীসকল আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি কি কৰিম বাৰু ন্যায় বিচাৰি কি কৰিম নহয় ন্যায় বিচাৰি আমি ৱালত মাথা মাৰি ফালি দিলেও তেওঁলোকে আমাক ন্যায় নিদিয়ে যদি ন্যায় দিলে হয় মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে কৈছিলে যে হত্যাকাৰী কৈ আছিলে নহয়নে আৰু যদি তেওঁলোকে ন্যায় দিলে হয় অতদিনে কিন্তু তেওঁলোকক কি কৰিলে হয় ফাঁচি অৰ্ডাৰ দিলে হয় নে নহয় বা এনকাউণ্টাৰ কৰিলে হয় কিন্তু আমি ন্যায় বিচাৰিও একো লাভ নাই মুঠতে কি ক'ম আৰু মানে ক'বলৈ ভাষাই নাই ইমানেই ক'লোঁ আৰু ক'বলৈ ভাষাই নাই এতিয়া যদি বেছি কথা কৈ থাকোঁ অইনেতো নকয়ে বাৰু মই যিমানখিনি যি কৈ থাকোঁ অইনে নকয়ে আপোনালোকে একদম সঁচা কথা ক'ব হয়নে নহয় মই যি ধৰণে কথা কৈ থাকোঁ বা মুখ্যমন্ত্ৰীক সমালোচনা কৰোঁ কিন্তু তেওঁলোকে অইনসকলে নকয় আৰু বহু কথা আছে বহুত মনত ক্ষোভ আছে কম নোকোৱাকৈ নাথাকোঁ সময় আহক কিন্তু মই আপোনালোকক কৈছোঁ শুনক যিমানেই আমি ফাষ্ট ট্ৰেক আদালত নিবিচাৰোঁ যিমানেই আমি প্ৰতিবাদ নকৰোঁ কিয় সেই মই যে ক'লোঁ পৰ্বতত কাছকণী বিচৰাৰ দৰেই আমাৰ হৈছে আৰু সেই জ্যেষ্ঠ কি কয় অভিবক্তা তেওঁলোকে নিজ মুখেৰে কৈছে জানো এয়া সম্ভৱ হ'ব কেতিয়াও সম্ভৱ নহয় আৰু সেই অভিবক্তাজনে নিজ মুখেৰে কৈছে তেওঁ সুন্দৰকৈ বিশ্লেষণ কৰি দিছে আচলতে কি জানে তেওঁলোকে যদি এতিয়া ফাষ্ট ট্ৰেক আদালত বহাই মই কৈছোঁ শুনক তেওঁলোক মুকলি আকাশৰ তললৈ মানে অতি সোনকালে ওলাই আহিব আৰু তেওঁলোকক তেতিয়া কি কৰিব বাধা দি ৰাখিব নোৱাৰিব এতিয়াৰ মানে আমাৰ জুবিন অনুৰাগীসকলৰ মাজত আৰু সেইকাৰণে তেওঁলোকে পিছুৱাই গৈ আছে আৰু ফাষ্ট ট্ৰেক আদালত মাৰিও আমাৰ একো লাভ নাই তথাপিও কিন্তু আমি জানো হাৰি যাম নহয় জানো ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে বন্ধু বান্ধৱীসকল সেই অভিবক্তাজনে ইমান সুন্দৰকৈ কথাখিনি কৈছে মই আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ ফাষ্ট ট্ৰেক আদালতে ন্যায় দিব পাৰিবনে জুবিন গাৰ্গক ফাষ্ট ট্ৰেকত শুনানি হলে কিমান দিনত সম্পন্ন হ'ব বিচাৰ প্ৰক্ৰিয়া গ্ৰেপ্তাৰ হোৱা 7 অভিযুক্ত দোষী সাব্যস্ত হলে কি হ'ব শাস্তি লাখ লাখ জুবিন অনুৰাগী আৰু পৰিয়ালৰ প্ৰবল দাবীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰিলে জুবিন মৃত্যুৰ বিচাৰ চলিব ফাষ্ট ট্ৰেক আদালতত পিছে অসমত এতিয়ালৈকে কিমানটা গোচৰ চলিছে ফাষ্ট ট্ৰেক আদালতত অসমত বিশেষকৈ বৰ্তমান আমি যিটো দৃষ্টিগোচৰ হৈছে ফাষ্ট ট্ৰেক কোৰ্টৰ সেইটো হ'ল ৰঞ্জন দৈমাৰীৰ যিটো গোচৰ চলিছিলে সেইটো ফাষ্ট ট্ৰেকত হৈছিলে আৰু বৰ্তমান যিটো অভিনীল হত্যাকাণ্ডৰ যিটো গোচৰ প্ৰায় শেষ পৰ্যায় পাইছেগৈ আপোনাৰ সেইটো ফাষ্ট ট্ৰেক কোৰ্টত হৈছে ইতিমধ্যে জুবিন মৃত্যুৰ গোচৰটো ফাষ্ট ট্ৰেকত চলাবলৈ ৰাজ্য চৰকাৰৰ আইন বিভাগে ন্যায়পালিকা অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত লৈছে চৰকাৰৰ প্ৰস্তাৱ পোৱাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে মহামান্য মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি অচিৰেই গঠন কৰিব ফাষ্ট ট্ৰেক আদালত কামৰূপ মহানগৰ জিলাৰ এগৰাকী সত্ৰ ন্যায়াধীশৰ নেতৃত্বত গঠন হ'ব ফাষ্ট ট্ৰেক আদালত অসমীয়া জাতিৰ আবেগ যিহেতু এই গোচৰটোৰ লগত জড়িত হৈ আছে গতিকে আমি ভাবিম আৰু আমি বিচাৰিম যে ইমিডিয়েটলি এই প্ৰপ'জেলটো গভৰ্ণমেণ্টৰ যিহেতু কেবিনেটে অলৰেডি সিদ্ধান্ত ল'লে গতিকে কেবিনেট সিদ্ধান্তটো ল'লেই নহ'ব কেবিনেট সিদ্ধান্তৰ পিছত আইন বিভাগে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ক এপ্ৰুভেলৰ কাৰণে পঠিয়াব লাগিব গতিকে এই গোটেই প্ৰক্ৰিয়াটো হ'বৰ কাৰণে ধৰক যদি গভৰ্ণমেণ্ট আৰু
আমাৰ আইন বিভাগ আৰু আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ইচ্ছা কৰে এসপ্তাহৰ ভিতৰতো হৈ যাব পাৰে আপোনাৰ নটিফিকেশ্যন। তেনেকুৱা ইমান দীঘলীয়া প্ৰচেছ বুলিব একো নাই। পিছে ফাষ্ট ট্ৰেক আদালত গঠন হোৱাৰ পাছতেই খৰতকীয়া হ'বনে জুবিন গোচৰৰ শুনানি? ফাষ্ট ট্ৰেক আদালতত চলা গোচৰৰ ইতিহাসে কি কয়? বা সীমিত যিটো নলেজ তাৰ পৰা মই দেখিছোঁ ৰঞ্জন দৈমাৰীৰ ফাষ্ট ট্ৰেক কোৰ্টটো পালোঁ আমি। তাৰপিছত আমি এতিয়া বৰ্তমান অভিনীলৰ লগত জড়িত হৈ আছোঁ আৰু এতিয়া ৰিচেণ্টলি গৈ পেলাই জুবিন গাৰ্গৰ ফাষ্ট ট্ৰেক কোৰ্ট কনষ্টিটিউট কৰাৰ কথা বতৰা চলি আছে। গতিকে ৰঞ্জন দৈমাৰীৰ যিটো গোচৰ আছিলে তাতে মই যোৱাকালি গম পালোঁ যে 11 মাহৰ ভিতৰত গোটেই গোচৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছিলে। তাতে প্ৰায় 600ৰ ওপৰ সাক্ষী আছিলে। গতিকে তেনেকৈ ফাষ্ট ট্ৰেক কোৰ্টত যদি চাওক সদিচ্ছা যদি থাকে আৰু এই গোটেই মানে দায়িত্বটো আহিব আপোনাৰ ৰাজ্য চৰকাৰৰ প্ৰচিকিউশ্যনৰ ওপৰত, তেওঁলোকে কিমান খৰতকীয়া কৰিব পাৰে। আজি আপুনি দেখিছে এতিয়া 9টা 10টা ডেট পাৰ হৈ গ'ল। চাৰ্জশ্বিট 12 ডিচেম্বৰত ফাইল হৈছে, তাৰ পিছৰ পৰা আজিলৈকে ডিচেম্বৰৰ পৰা আমি মাৰ্চ মাহ আহি পালোঁ। এই 3 মাহত প্ৰায় 9-10টা ডেট পাৰ হৈ গ'ল, কিন্তু গোচৰটো খুব এটা খৰতকীয়া হোৱা নাই। যিটো চাৰ্জ ফ্ৰেমিং ষ্টেজটোৱে এতিয়ালৈকে আহি পোৱা নাই। গতিকে এনেকৈ যদি চলি থাকে তেতিয়াহ'লেতো এই 10-20 বছৰ লাগি যাব। ফাষ্ট ট্ৰেক কোৰ্টৰ লগত ৰাজ্য চৰকাৰৰ ওচৰত মোৰ আৰু এটা অনুৰোধ, যাতে ডে টু ডে হিয়াৰিঙৰো যাতে ব্যৱস্থা কৰি দিয়ে তেওঁলোকে। গতিকে সেইটো যিহেতু আইনত ব্যৱস্থা আছে সেইটোও কৰিব পাৰে। ডকমকাৰ অভিনীল কাণ্ড আৰু ৰঞ্জন দৈমাৰীৰ গোচৰৰ পাছত এতিয়া হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো চলিব ফাষ্ট ট্ৰেক আদালতত। ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়া চলিলে আৰু কোনো লোক আহিব নেকি তদন্তৰ আওতাত? এতিয়া এই গোচৰৰ সাক্ষীবাদী চলিব নহয়, আৰু সাক্ষীবাদী চলাৰ সময়ত যদি সন্মানীয় ন্যায়াধীশজনে ভাবে যে এই সকলোকো আসামী হিচাপে ইনক্লুড কৰিব লাগে, তেতিয়াহ'লে তেওঁৰ পাৱাৰ আছে। আসামী হিচাপে কিন্তু তেওঁ এই বাকী যিকেইজন মানুহ ইনভলভ হৈ আছে আপোনাৰ ধৰক একেবাৰে ইয়াৰ পৰা ছিংগাপুৰলৈকে লৈ যোৱা, নৰ্থ ইষ্ট ফেষ্টিভেল অৰ্গেনাইজ কৰা, এম্বেচিৰ মানুহৰ পৰা আৰম্ভ কৰি প্ৰট'কল কোনে মেইনটেইন কৰিব লাগে, তেওঁৰ ছিকিউৰিটি কোনে মেইনটেইন কৰিব লাগে, হোটেলত কি খাদ্য খাইছিলে, ইয়টত কোন আছিলে, লগত কোনে ইয়টখন বুক কৰিছিলে, এই গোটেই মানুহসমূহক আপোনাৰ মোৰ মতে এটা ষড়যন্ত্ৰকাৰী হিচাপে আসামী হিচাপে ইনক্লুড কৰাৰ সম্ভাৱনা কিন্তু এতিয়াও আপুনি নুই কৰি দিব নোৱাৰে। গতিকে এই পাৱাৰটো কোৰ্টৰ হাতত এতিয়াও আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল দোষী সাব্যস্ত হ'লে কি শাস্তি হ'ব? নে SITয়ে খৰখেদাকৈ দাখিল কৰা চাৰ্জশ্বিটত থাকি যোৱা আশ্বাসৰ বাবে সাৰি যাব অভিযুক্তসকল? ইনভেষ্টিগেশ্যনটো কৰি যে চাৰ্জশ্বিটটো খুব হৈচৈ কৰি পেলাই যে ফাইল কৰি খুব বাহ যে একপক্ষই লৈছে, এই চাৰ্জশ্বিটখনতো লেকুনা আৰু ডিফেক্ট আপোনাৰ বহুত আমি দেখা পাইছোঁ। ইয়াতে যিহেতু মাৰ্ডাৰ আপোনাৰ হৈ আছে, হত্যাকাণ্ড বুলি যিহেতু গোচৰটোত চাৰ্জশ্বিট দাখিল হৈছে, কোনে কি কাৰণত কেনেকৈ হত্যা কৰিলে এই একিউজসকলৰ ভিতৰত সেই গোটেইটো বিয়ণ্ড অল ৰিজনেবল ডাউট আপোনাৰ প্ৰুভ হ'ব লাগিব। যদি বিয়ণ্ড অল ৰিজনেবল ডাউট প্ৰুভ নহয় তেতিয়াহ'লে আপোনাৰ মানে একিউজসকল হাৰি যোৱাৰ সম্ভাৱনা আছে। গতিকে সেইটো কাৰণে মানে প্ৰচিকিউশ্যনে খুব নিয়াৰিকৈ আপোনাৰ তন্নকৈ আপোনাৰ এই সাক্ষীসমূহৰ সাক্ষ্য ল'ব লাগিব। আৰু ইয়াতে এনেকুৱা নহয় যে ফাষ্ট ট্ৰেক হ'ল বুলিয়েই যে 6 মাহতে আপোনাৰ গোচৰটো শেষ হৈ যাব, তেতিয়াহ'লে কি হ'ব, লেকুনা থাকি যাব। আৰু সেই লেকুনাৰ সুবিধা লৈ পেলাই আসামীসকলে উচ্চ ন্যায়ালয়ত বা উচ্চতম ন্যায়ালয়লৈও তেওঁলোকে আপিল কৰাৰ সম্ভাৱনা থাকিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এতিয়া শুনিলে নিশ্চয় সেই অভিবক্তাজনে কি সুন্দৰকৈ কথাখিনি বুজাই দিলে। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। বাই বাই।